নমস্কাৰ। আজি আমি নিজৰ আভামণ্ডল বা অৰা পৰিষ্কাৰ কৰিবলৈ আৰু নিজকে সুৰক্ষিত অনুভৱ কৰিবলৈ এটা মেডিটেশ্যন কৰোঁ। আহক, ইয়াৰ বাবে আপুনি প্ৰথমতে এক শান্ত আৰু নিৰিবিলি ঠাইত বহি লওক। যেনেকৈয়ে নবহক কিয়, কেৱল মন কৰিব যাতে আপুনি ৰাজহাড় পোন কৰি বহে আৰু কান্ধ সমানকৈ ৰাখে। আপুনি সুখাসন বা পদ্মাসনতো বহি ল'ব পাৰে। আৰামদায়ককৈ বহক যাতে পিছত আপোনাৰ মনোযোগ শাৰীৰিক অসুবিধাৰ ওপৰত নাযায়। ধ্যানত বহাৰ আগতে এগিলাচ পানী খাই লওক। হাত দুখন আঁঠু বা উৰুত ৰাখক। জ্ঞান মুদ্ৰাত ৰাখিব পাৰে বা হাত দুখন সাধাৰণভাৱে নিজৰ কোলাত ৰাখিব পাৰে, কিন্তু ভাল হ'ব যদি আপুনি সচেতনভাৱে জ্ঞান মুদ্ৰাত ৰাখে। জ্ঞান মুদ্ৰাত ৰাখিবলৈ হাতৰ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মূৰ দুটা লগ লগাওক আৰু আনবোৰ আঙুলি পোন কৰি ৰাখক। হাতৰ তলুৱা ওপৰফালে মুখ কৰি আঁঠুৰ ওপৰত ৰাখক। চকু কোমলকৈ জপক। এতিয়া সম্পূৰ্ণ মনোযোগ মই কোৱা শব্দৰ ওপৰত দিয়ক। যি যি কৈ যাম সেইমতে মোৰ নিৰ্দেশনা মতে সেইবোৰ অনুসৰণ কৰি যাওক। নিজৰ উশাহ নিশাহৰ ওপৰত মনোযোগ দিয়ক। উশাহ লৈ আছে, এৰি আছে। আপুনি জানি বুজি উশাহ ল'বও নালাগে আৰু এৰিবও নালাগে। কেৱল স্বাভাৱিক গতিত আপোনাৰ চলি থকা উশাহ নিশাহক কেৱল অবজাৰ্ভ কৰক, চাই থাকক। উশাহ লৈ আছে, নিশাহ এৰি আছে। উশাহ লৈ আছে, নিশাহ এৰি আছে। মন কৰিব, উশাহ লওঁতে আপোনাৰ পেট ফুলি উঠিব, বাহিৰলৈ ওলাই আহিব আৰু নিশাহত পেট ভিতৰলৈ সোমাই যাব। একেবাৰে ৰিলেক্স হৈ এই প্ৰক্ৰিয়াটো চলাই নিয়ক। উশাহ লৈ আছে আৰু এৰি আছে। প্ৰতিটো উশাহত পেট বাহিৰ, নিশাহত পেট ভিতৰ। যেনেকৈ শুই থকা শিশু এটিয়ে কেনেকৈ উশাহ নিশাহত পেটটো উঠা নমা কৰে, সেই দৃশ্যটো মনত পেলাব পাৰে। এই প্ৰক্ৰিয়াটো আৰু কেইবাৰমান চলাই নিয়ক। কেৱল নিজকে সাক্ষী ভাৱত চাই থাকক। আপোনাৰ শৰীৰটোৱে নিজে নিজে উশাহ লৈ আছে আৰু এৰি আছে। বন্ধ দুচকুৰে নিজকে চাওক। বন্ধ দুচকুৰে নিজকে লক্ষ্য কৰক যে আপুনি কেনেকৈ ধ্যানৰত অৱস্থাত বহি আছে। নিজৰ গোটেই শৰীৰটো এবাৰ চাওক, ওপৰৰ পৰা তললৈ। মুখমণ্ডল শান্ত,
শৰীৰ ৰিলেক্স। চাওক আপুনি কি পোছাক পিন্ধি আছে, কেনেকৈ বহি আছে। এতিয়া কল্পনা কৰক যে আপোনাৰ মূৰৰ পৰা বহুত ওপৰত এক দিব্য পোহৰ জিলিকি আছে। সেই দিব্য পোহৰ যিকোনো ৰঙৰ কল্পনা কৰিব পাৰে, বগা পোহৰেই কল্পনা কৰা ভাল হ'ব। সেই দিব্য বগা পোহৰ ওপৰৰ পৰা পোনে পোনে আপোনাৰ মূৰৰ ওপৰত পৰিছে। ই এক দিব্য পোহৰ। ই আপোনাৰ শৰীৰৰ কেৱল বাহিৰতেই নহয়, ভিতৰতো বৈ যাব পাৰে। কল্পনা কৰক, মানুহৰ কল্পনাত বহুত শক্তি আছে। এই পোহৰে আপোনাৰ মূৰৰ ভিতৰত সোমাই পৰিছে। আপোনাৰ মন মগজু একদম শান্ত হৈ পৰিছে। এক ধৰণৰ শীতলতা অনুভৱ কৰিছে। এই দিব্য পোহৰ যি ফালেদি যেনেকৈ বৈ যায়, শৰীৰৰ সেই ঠাইৰ সকলো চিন্তা, টেনচন, দুখ, বেদনা, শৰীৰৰ জঠৰতা আদি নিগেটিভিটিকো লগতে লৈ যায়। এই দিব্য পোহৰ তৰল পোহৰৰ দৰে। ভিজুৱেলাইজ কৰক যে এই পোহৰে আপোনাৰ কপাল, চকু, মুখ, থুতৰি আদি সমগ্ৰ মুখমণ্ডল আৱৰি ধৰিছে আৰু তললৈ বিয়পি যাব ধৰিছে। এই তৰল পোহৰ এতিয়া আপোনাৰ ডিঙি, কান্ধ, বুকু, দুয়ো হাতৰ বাহু, হাতৰ তলুৱা, আঙুলিলৈ ভৰি পৰিছে। আপোনাৰ বুকু, পেট, তলপেট, পিঠিৰ ওপৰত, পিঠিৰ মাজত, তলপিঠি, কঁকাল, কঁকালৰ তলৰ চোৱা এই দিব্য পোহৰেৰে ভৰি পৰিছে। এই তৰল বগা পোহৰ যি অংশৰে বৈ আহিছে, সেই অংশৰ নিগেটিভিটিবোৰো সি নিজৰ লগতে তললৈ লৈ গৈ আছে। এতিয়া এই পোহৰ আপোনাৰ দুই উৰু, আঁঠু, ভৰিৰ পতা, শেষত আঙুলিৰে মাটিৰ তললৈ, পৃথিৱীৰ অতল গভীৰলৈ গতি কৰিব ধৰিছে। মাটি ভেদি এই পোহৰ পৃথিৱীৰ অন্তৰ্ভাগৰ ধৰিত্ৰী আইৰ শক্তি কেন্দ্ৰলৈ সোমাই পৰিছে। ধৰিত্ৰী আইৰ এই শক্তি কেন্দ্ৰ ৰঙা ৰঙৰ শক্তিৰে জকজকাই আছে। এই পোহৰে আপোনাৰ শৰীৰৰ পৰা লৈ যোৱা সকলোবোৰ নিগেটিভিটি পৃথিৱীৰ শক্তি কেন্দ্ৰলৈ
লৈ গৈ তাৰ পৰা পুনৰ পজিটিভ সোণালী ৰঙৰ শক্তি লৈ যোৱা বাটে ঘূৰি আহি আছে। আপোনাৰ শৰীৰৰ পৰা লৈ যোৱা সকলোবিলাক নিগেটিভ শক্তি বা নিগেটিভ আৱৰ্জনাবোৰ এই পৃথিৱীত শক্তি কেন্দ্ৰত দি আহিছে আৰু তাৰে শক্তিৰ লগত সেই নিগেটিভিটিবোৰ ভস্মীভূত হৈ পৰিছে। এতিয়া আপুনি ওপৰৰ পৰা এই দিব্য পোহৰ আৰু তলৰ পৰা পৃথিৱী আইৰ শক্তিৰ সৈতে সংযুক্ত হৈ পৰিছে। ওপৰৰ বগা স্নিগ্ধ দিব্য পোহৰ আৰু তলৰ পজিটিভ সোণালী ৰঙৰ পোহৰে আপোনাক আৱৰি ধৰিছে। এক সুন্দৰ অনুভৱ। এই পোহৰ ওপৰলৈ আহি ই আপোনাৰ পুনৰ দুই ভৰিৰ তলুৱাৰে প্ৰৱেশ কৰি আঁঠু, উৰু, কঁকাল, পেট হৈ আহি আপোনাৰ বুকুৰ সোঁমাজত স্থিৰ হৈ পৰিছে। ভিজুৱেলাইজ কৰক আপোনাৰ বুকুৰ সোঁমাজত এই সোণালী ৰঙৰ পোহৰ। এই পোহৰ লাহে লাহে বেলিটোৰ দৰে বাঢ়ি আহিছে। এই পোহৰে প্ৰথমতে বাঢ়ি বাঢ়ি আপোনাৰ গোটেই শৰীৰটোকে আৱৰি ধৰিছে। লাহে লাহে এই পোহৰ আৰু বাঢ়ি যাব ধৰিছে। বাঢ়ি গৈ গৈ ই আপুনি থকা ৰুমটো, ঘৰ, আপুনি থকা অঞ্চলটো গোটেই বিয়পি পৰিছে। এই পোহৰ এতিয়াও বাঢ়িয়ে আছে। এই পোহৰে এতিয়া বাঢ়ি বাঢ়ি আপুনি থকা গাঁও, চহৰ, ৰাজ্য, গোটেই দেশ, লাহে লাহে গোটেই পৃথিৱীখনকে আৱৰি ধৰিছে। এইখিনি চিন্তাশূন্য সময়ত শৰীৰত মনত হোৱা এই পৰিৱৰ্তনক অনুভৱ কৰক। পুনৰ আপোনাৰ মনোযোগ নিজৰ উশাহ নিশাহৰ ওপৰত আনক। এইবাৰ দুই হাত জোৰ কৰি নিজৰ ইষ্ট দেৱতাক মনত কৰক। তেওঁক ধন্যবাদ জনাওক। এতিয়া দুই হাত জোৰেৰে ঘঁহি অলপ তাপ উৎপন্ন কৰক। দুই হাতৰ তলুৱা বন্ধ দুচকুৰ ওপৰত কিছু ক্ষণ ৰাখক আৰু এই দুই হাত এতিয়া গোটেই শৰীৰটো বুলাই দিয়ক। লাহে লাহে আপুনি দুচকু মেলিব পাৰে। আশা কৰোঁ আপোনালোকক মেডিটেশ্যনটো কৰি ভাল লাগিল। আপোনালোকে এই মেডিটেশ্যনটো নিয়মীয়াকৈ 21 দিন যদি কৰে নিজকে বহুত পাতল অনুভৱ কৰিব আৰু আপোনাৰ বহুত নিগেটিভিটি ৰিলিজ হ'ব। ধন্যবাদ।